আৰু এইবাৰ আহি গ'লোঁ যোৰহাটৰ আউনীআটী বিশ্ববিদ্যালয়ৰ হাহাৰ জাথে যিখন উপহাৰ কুপন খেল সেইখনলৈ। আৰু এইখনত ক'বলৈ গ'লে দেখিছেনে, আপোনালোকে গম পাইছে নিউজ চেনেলৰ পৰা ধৰি সকলো ইউটিউবাৰসকলেও তেওঁলোকে প্ৰচাৰ চলাই আছে আৰু দুইফালৰ পৰা সৰুকৈ প্ৰচাৰ এটা চলাইছে। ইয়াতো চাওক ঠিক তেনেদৰে এতিয়া যোৱাটো দেওবাৰে যি গোলাঘাট কমাৰঘাট খেলখন হৈ গ'ল, ঠিক তেনেদৰে এইখনো এখন বৃহত্তম খেল হ'বলৈ গৈ আছে। উজনি অসমৰ এখন বৃহত্তম উপহাৰ লতাৰি খেল, যিখন অনুষ্ঠিত হ'ব যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত। যোৰহাটৰ ক্ৰীড়া সন্থা খেলপথাৰত এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 11 ফেব্ৰুৱাৰীলৈ। আৰু ইয়াতো চাওক বিভিন্নখিনি পুৰস্কাৰ আছে। প্ৰথমতে দেখুৱাবলৈ গ'লে মই এটা ব্লগ বনাইছিলোঁ যিখিনি খেলখন অনুষ্ঠিত কৰা হৈছিলে সেইখিনি। আৰু প্ৰথম 1 নম্বৰ পুৰস্কাৰ হৈ গ'ল অডি A4 ফাৰ্ষ্ট প্ৰাইজ। আৰু তাৰ কথাটো গম পাই এইখনৰ প্ৰাইজটো কিমান অডি A4। আৰু তাৰ লগতে চাওক মই টিকেট বিকি আছোঁ, অনলাইনো দি আছোঁ। ইয়াত চব অনলাইন দি থোৱা হৈছে, ফটো মাৰি দিয়া হৈছে, ইয়াত নামটো লিখা আছে এইপিনে, ইয়াত অনলাইন বুলি লিখি দিয়া হৈছে। আৰু এইখন মই অনলাইনত ডিব্ৰুগড় চেল কৰিছোঁ। চব এই ডিব্ৰুগড়লৈ অনলাইনত দিয়া হৈ গ'ল, দেখিছে। ডিব্ৰুগড় এখন অনলাইনত মই চেল কৰিছোঁ যোৰহাটত। আৰু ঠিক তেনেদৰে এইবিলাক অফলাইনো দি আছোঁ, কাটি চিনাকি মানুহবিলাকক যোনে বিচাৰিছে। আৰু তাৰ পাছত যদি আৰু ইয়াতে চাওক আউনীআটী বিশ্ববিদ্যালয় হাৱাৰ জাথে উপহাৰ কুপন খেল, যিখন অনুষ্ঠিত হ'ব 11 ফেব্ৰুৱাৰী যোৰহাটৰ জিলাৰ ক্ৰীড়া সন্থা খেলপথাৰ। আৰু ঠিক এতিয়া বৰ্তমান মই টিকেটৰ প্ৰচাৰৰ কাৰণে আছোঁ, টিকেটৰ প্ৰচাৰতে ঘূৰি আছোঁ। আৰু মই আছোঁ এতিয়া বৰ্তমান লেচুবাৰীত মই আহি গ'লোঁ টিকেট বিকিবলৈ। আৰু তাই ভাবিলোঁ অকণমান সৰুকৈ ভিডিঅ' এটা বনাই দেখুৱাই দিওঁ। আৰু চব কি আছে, কেইবাটাও পুৰস্কাৰ আছে আপোনাৰ। অডি A4 প্ৰথম প্ৰাইজৰ পৰা ধৰি একদম আপোনাৰ স্কুটি আছে, টিভি আছে, এইপিনে আপোনাৰ 18 নম্বৰ পুৰস্কাৰ পাট কাপোৰ আছে, তাৰপিছতে বাইক আছে, ফ্ৰিজ আছে, মোবাইল আছে। আৰু এইপিনলৈ বেক চাইডে যদি ঘূৰাই দিওঁ আপোনাৰ চব বেক চাইডে আপোনাৰ প্ৰাইজখিনি লিখা আছে, কি প্ৰাইজ আছে উল্লেখখিনি চাই লওক ভালকৈ। আৰু হ'বলৈ গৈ আছে যোৰহাটৰ ক্ৰীড়া সন্থা খেলপথাৰত অহা ফেব্ৰুৱাৰী 11 তাৰিখে। আৰু এখন উজনি অসমৰ এখন বৃহত্তম উপহাৰ কুপন খেল খেলাবলৈ গৈছে যোৰহাটৰ আউনীআটী বিশ্ববিদ্যালয়ৰ হাৱাৰ জাথে, য'ত আপোনাৰ এখন আউনীআটী বিশ্ববিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে। তাৰ কাৰণে এই উপহাৰ কুপন খেলখন খেলোৱা হৈছে। ইয়াত টিকেটৰ মূল্য হৈছে মাত্ৰ আপোনাৰ 100 টকা, দেখিছে, মাত্ৰ 100 টকা আপোনাৰ টিকেটৰ মূল্য। আৰু হ'বলৈ গৈছে যোৰহাটত আপোনালোকে যদি কাৰোবাৰ যদি টিকেটৰ প্ৰয়োজন হৈছে মোৰ লগত যোগাযোগ কৰিব পাৰিব, নহ'লে বা ডিছক্ৰিপশ্যনৰ যিটো মই কণ্টেক্ট নাম্বাৰ দি দিম সেই কণ্টেক্ট নাম্বাৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তাৰ লগতে অফলাইনত দি থকা হৈছে, অনলাইনত দি থকা হৈছে। যদি বহী হিচাপে যদি লাগে হোম ডেলিভাৰী কৰি দিয়া হৈছে। আপুনি য'ৰ পৰাই হওক, যদি বহী লাগে বুলি কৈছে তেনেদৰে আপোনাৰ হোম ডেলিভাৰী হৈ যাব। যিকোনো ডিষ্ট্ৰিক্টত যিকোনো ঠাইত আপোনাৰ অনলাইন পাই যাব, অফলাইনো পাব। আৰু এয়াই আৰু আপুনি বছৰৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে মাত্ৰ 100 টকা দি। বা নহ'লেও আপুনি আউনীআটী সত্ৰ বিশ্ববিদ্যালয় বা বৰঙণি আগবাঢ়িছে বুলি আপুনি মাত্ৰ 100 টকা দি এটা আপুনি টিকেট ল'ব পাৰিব।